হেল্ল'। হয় ডাঙৰীয়া নমস্কাৰ। হয় নমস্কাৰ নমস্কাৰ, কওক। আহ, এনেতো আমি লগ পোৱা নাই, কেতিয়াবা পাম বুলি আশা আছে। হয়, পাম পাম, আৰু চিয়ৰ পাম। বিশেষ মইতো পলিটিকেল ব্যক্তি নহয়, জানে ৰাজহুৱা কাম কৰাৰ কাৰণে ওলাই আহিছো। উম আৰু আপোনাৰ সেইখিনি মই আজিৰটো চালো, সিদিনাটো চালো। উম আৰু সিদিনা ঘটনাটো হৈছিল 12:30মান বজাত এটা মোৰ তাত কল আহিছিলে। উম ত' যিখিনি কৈছে সেইখিনি মই ত ফেচবুকত লিখিছো। আৰু উম পিছত যোৱাকালি যেতিয়া আপোনাৰ খিনি চালো, মই উম ভাবি ললো যে সেইটো কোনোবাই মোক প্ৰেংক কৰাৰ কাৰণে কল কৰিছে। উম আৰু তাৰপিছত মোক নিউজ লাইভতো যোৱাকালি সুধিছিল, আৰু দুই এটা চেনেলে সুধিছিল যে মমতা বেনাৰ্জী বা পশ্চিমবংগৰ চিফ মিনিষ্টাৰে আপোনাক ফোন কৰাটো মিছা নেকি? মই উম তেতিয়া ক্লিয়াৰলি কৈছো, ইয়াতে যদি আমাৰ কি কয় টি এম চিৰ অসমৰ যিজন লিডাৰ দুলুৱা আহমেদ ডাঙৰীয়াৰ নাম লৈছে আপোনালোকে, যদি তেওঁ কৈছে তেনেকৈ, ত উম নিশ্চয় কিবা এটা ভুল হ'ব ইয়াতে। কাৰণ আজিকালি এনেকুৱা বহুত মানুহ থাকে, মানুহ মানে লগাই দি পেলাই ৰং চাই। উম ত' তেনেকুৱা হ'ব পাৰে, কোনোবাই প্ৰেংক কলো কৰিব পাৰে। ত' উম সেইটোত মই যদি দুলুৱা আহমেদ ডাঙৰীয়াই কৈছে, তেওঁ যিহেতু টি এম চিৰ মানুহ, তেওঁ যিটো কৈছে সেইটোৱে শুদ্ধ হব। মই উম যিটো কৈছো, মই যিহেতু মই টি এম চি নহয়, না পলিটিকেল হয়, না কি হয়, একো নাই। ইমান উম মোৰ ইনফৰমেশ্যন নাই যে সেইটো সত্যতা মই প্ৰমাণ কৰিম। উম ত' তেনেকুৱা এটা হয়তো কোনোবাই ৰাতি এই মই টেনচনত আছো বুলি ভাবি বা কিবা হেৰি কৰি কোনোবাই কৰিছে এইটো কিবা এটা কৰিব। বদমাচি হৈছে এইটো। হয় হয়, প্ৰেংক কল কৰা অভাৱ নাই আজিকালি, ইউটিউবত উম দিব, কিবা কৰিব, এইবিলাক কৰি থাকেতো আজিকালি। উম আৰু সিদিনা মোৰ তাতে আপুনি চাওক, কিমান ফোন আহিছিল, মানে কবলৈ আৰু মইতো হিচাপে কৰিব নোৱাৰো, ইমান মানুহৰ চাপৰ্ট আছে, ইমান মানুহে ফোন কৰিছে। উম বন্ধু বান্ধৱ, চিনাকি অচিনাকি চবে ফোন কৰি আছে। আৰু মই সেইকাৰণে নাম্বাৰ বিলাকো মানে ৰাখিব নোৱাৰে, এতিয়া মোবাইলত খুব বেছি 50টা কল ছেভ হ'ব, তাৰে ওপৰত ছেভ নহয়। হয়। গুচি যায়, সেইকাৰণে মই নাম্বাৰটো কোনটো আছিল মনতো পেলাব পৰা নাছিলো। উম মই যোৱাকালিও চালো, নাম্বাৰটো মই উলিয়াব পাৰো নেকি, উম নাম্বাৰটো উলিয়াব নোৱাৰিলো। কিন্তু উম যদি আপুনি জানিব, টি এম চিৰ মানুহ হয়, আপুনি টি এম চিৰ নেতা হয়, মোতকৈ সত্যতা সেইটো বেছি আপুনি জানিব। সেইকাৰণে মই মিডিয়াত এইটো কৈছো, দুলুৱা আহমেদ ডাঙৰীয়াই যদি কৈছে, সেইটো তেওঁ মানে ভেৰিফাই কৰি কৈছে, আনভেৰিফাইডটো তেওঁ নকয়। হয়। গতিকে তেওঁৰ কথাটোৱে মই মানি লৈছো, ঠিকে আছে, হ'ব পাৰে কোনোবাই নাই, প্ৰেংক কল আপোনাৰ কৰিব পাৰে। তাকে আপোনাৰ ষ্টেটমেন্টটো মই চালো হা, আপুনি হয় ধুনীয়া ষ্টেটমেন্ট দিছে, ঠিক আছে। হয় মানে মোৰ কি হৈ গ'ল, মই যেতিয়া ৰাতিপুৱা মোক ফোন মাৰিলে সাংবাদিকে, হয় মাৰি কলে যে আপোনাৰ দলৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকৰ মানে সপক্ষে এটা মন্তব্য দিছে। মই চোৱাও নাই একচুৱেলি হা, হয় মই আগে পিছত আপোনাকতো তেনেকুৱা মই পোৱা নাই মই ক্লজলি। উম তাৰপিছত কিন্তু জানেতো, আপোনাকতো সকলোৱে চিনি পায়, ঠিক আছে। হয় হয় মই কলো কি মন্তব্য দিছে, যে এনেকুৱা গোৱালপাৰা ইনচিডেন্টটো লৈ উম তেখেতক পশ্চিমবংগত মাতি পঠিয়াইছে, উম তাতে সুৰক্ষা দিম বুলি কৈছে, তাতেই মানে কাম কৰিব দিছে বুলি এটা প্ৰস্তাৱ দিছে। হয় আৰু সেই কথাটো পংকজ পাঠকে ফেচবুক যোগে মানে নিজে মন্তব্য দিছে, আৰু ফেচবুকত আপলোডো দিছে। উম গতিকে আপুনি এটা যিহেতু ৰাজ্যৰ এটা দায়িত্বত আছে, আপোনাৰ এটা ষ্টেটমেন্ট লাগে। হয় হ'ব আহিবা, অহাৰ লগে লগে মই ষ্টেটমেন্টটো আপুনি পাইছেই সম্ভৱ হা, এনেইতো বিতৰ্ক বহুতে বহুত ধৰণৰ কৰিব পাৰে, হয় কিন্তু মই যিটো ষ্টেটমেন্ট দিছো আপুনি চালে সম্ভৱ। হয় হয় মই প্ৰথম নিশ্চয় চাইছো। ষ্টেটমেন্টটোত মই মুখ্যমন্ত্ৰীকো কৈছো যে অসমৰ প্ৰতি ভাল ভাৱ আছে কাৰণে পংকজ পাঠকৰ এই বিপদৰ সময়ত মাত দিছে, মই ধুনীয়াকৈ কলো কথাটো। হয় হয় ৰাজ্যখনৰ প্ৰতি ভাল ভাৱ আছে বুলি মইতো নাজানো, সঁচা নে মিছা নে কি কথাটো। হয় তাৰপিছত মই যেতিয়া বাইটটো দিলো, দিয়াৰ পিছত সেইটো যেতিয়া প্ৰেছত ওলাই গ'ল, উম ওলাই যোৱাৰ পিছত মোৰ তাত ফোন আহিল আমাৰ নেতৃত্বৰ, উম উম যে এইটোতো চি এম এ কোৱা নাই, এইটো তুমি যে প্ৰেছত কলা, কি মইতো নাজানো, কাৰণ পংকজ পাঠকৰ ফেচবুকত আপডেট দিছে, আৰু মিডিয়াই মোক সুধিছে, মই সমৰ্থন কৰি কৈ দিলো। আৰু মই উম এইখিনিও কৈছিলো যে আমাৰ অসমৰ পৰা ৰাজ্যসভাও দিছে, অসমৰ প্ৰতি তেওঁৰ এটা মৰম ভাৱ আছে, দুবাৰ কৈ দিছে, এবাৰ কৈ নহয়। আমাৰ হয় ৰাজ্যসভাৰ সাংসদ মানে সুস্মিতা দেৱৰ কথা কলো। হয় তেতিয়া ক'লে যে নহয়, এটা কাম কৰ, যিহেতু চি এম এ কোৱাই নাই, এটা ৰাজ্যৰ মুৰব্বী এটাৰ কথা যেতিয়া আহি যায়, হয় আৰু সঁচাই মিছাই নিউজটো ওলাইছেটো তাতে হা, হয় 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 এতিয়া মোক ক'লে এটা কাম কৰক, তুমি এটা প্ৰেছ বিবৃতি এটা দি দিয়া। হয় আৰু দি মেলি এটা ডিজিপিৰ তাত এখন প্ৰতিবেদন হেৰিত দি দিয়া, মানে তদন্তৰ কাৰণে। উম আৰু এই তদন্তটো কিছুমানে এফ আই আৰ হিচাপে বুজাব ওলাইছে, এইটোতো এফ আই আৰ নহয়। যে হয় আপোনাক কোনে কি স্বাৰ্থত কি উদ্দেশ্যে ফোন কৰিছে, এটা তদন্ত হ'ব লাগে। কাৰণ কোন উম নম্বৰৰ পৰা কৰিছে, একদম উম সাধাৰণ কথা এইটো, হয় নে? উম তাৰপিছত প্ৰেছ বিবৃতিত দি মেলি আমি ডিজিপিলৈ এখন পত্ৰ পঠাই দিলো, উম যে এইটো কি ধৰণে, পত্ৰখন মই দি দিম বাৰু, আছে মোৰ তাত হা, হয় হয় এইটো এটা ইনকুৱাৰী এটা কৰিব লাগে, কাৰণ কাৰ কি স্বাৰ্থ কোনো ক'ব নোৱাৰে, কালি যদি আপুনি পশ্চিমবংগত গুচি যায়, উম তাতে যদি কিবা এটা ইনচিডেন্ট হয়, লগা লগ টি এম চিৰ কথাটো আহিব, যে উম চি এম এ প্ৰটেকচন দিম বুলি কৈছিল, কিয় নিদিলে এতিয়া? উম কাৰণ ৰাজনীতিত যিকোনো হ'ব পাৰে হা, হয় হয় আমি ডি জি পি লৈ তাকো আমি
বেলেগৰ নিচিনা যে কংগ্ৰেছে কি কৰে এফআইআৰ দিব গ'লে একদম কেমেৰা মিডিয়া লগত লৈ যায় কেনে একদম ডিজিপি অফিচত ৰিচিভ কৰিব, বাহিৰত আহি বাইট দিব, আমি কৰাই নাই একো, আমাক পাব্লিচিটি নালাগে। মই চিম্পলি মেইল কৰি দিছো ডিজিপিক। কাৰণ পাব্লিচিটি বিচাৰিলে আমিতো নিজে গ'লো হয়, দল এটা গ'লো হয়, যাই মেলি তাত মিডিয়াক বাইট দিলো হয়, ডিজিপিক আমি লগ কৰিলো। মইতো সেইবিলাক এনেকুৱা কৰা নাই একো। মই বস্তুটো বঢ়াব বিচাৰেই নাই এইটো হা। গতিকে মই জাষ্ট তদন্ত বিচাৰিছো। গতিকে আপোনাৰ বাইটটোও পালো, পোৱাৰ পাছত মই দেখিলো যে আপোনাকো কোনোবাই মানে এইটো মিছলিড কৰি ফোনটো কৰিছে, এতিয়া যিখিনি মই বুজি পালো। গতিকে সেইটো এটা আপুনি এবাৰ ডিজিপিক যদি পাৰে কৈ দিব, যদি আপোনাৰ একো অসুবিধা নহয়। মই তাতে যদি আহে সেইটো বিষয়টো মই হয় যিখিনি আপোনাক কলো সেইখিনিয়ে মই কম, হয় আৰু হয় মিডিয়াতো মই সেইখিনিয়ে কৈছো। আৰু আপোনালোকেও সহযোগ কৰি আছে, সকলোৱে সহযোগ কৰি আছে, সেইটোৰ সাহসতে মই আছো। আৰু যেতিয়া ধৰক কৰবাত অসুবিধা হয় বা মই অসমীয়া বা বেলেগ যিয়ে নহওক কিয়, হয় যদি কাৰোবাৰ ঘৰত অসুবিধা হয় নিশ্চয় চুবুৰীয়া ঘৰতে আশ্ৰয় লয়। হয়। এইটো ডেফিনেটলি আমাৰ কিবা এটা হলে মই নহয় হয়তো আৰু ভাল আপুনি মোৰ বাইটটোত চাওক, মই প্ৰথমে কৈছো এইটো মানে বিৰাট বেয়া কাম কৰিছে মানুহ এজনক, এনেকুৱা প্ৰশাসন থকাৰ পিছত এনেকুৱা। এইটো ৰাতিপুৱা মোৰ 7-8মান বজাৰ মন্তব্য দেই, কালি হয় যোৱাকালি। হয় এতিয়া মানুহ বিলাকৰ মানে যিবিলাক আপোনাৰো ধৰি লওক সমৰ্থন আছে, কিছুমান সমৰ্থক আছে, সমৰ্থক বিলাকেতো বেলেগতো একো নুবুজিব, মোবাইলটো হাতত লৈ মানে যা তা লিখি আছে, ইটো লিখে এইটো লিখে, কোনোবাই জয় শ্ৰীৰাম কৈছে, কোনোবাই কৈছে আপুনি মুছলিম হয় পংকজ যাদৱ। মই সেইবিলাক ভয় খোৱা মানুহ মই নহয় হে। মই এটা কথা মিডিয়াত বহুতবাৰ কৈছিলো, মই মাজতে কথাখিনি কাটি কওঁ, হয় এইটো কথাটো গোৱালপাৰা ইনচিডেন্ট যিটো হৈছিল সেইটোক মানুহে বহুত ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছিল, হিন্দু মুছলমান। মই তাতে কৈছো, মোক প্ৰথম অৱস্থাত যিকেইজন মানুহে ঘৰটোৰ ভিতৰত আনি সোমাই দিলে সেই গোটেইকেইজন মুছলমান আছিলে। ত' হয়। তাতে কোনো তেনেকুৱা হিন্দু মুছলমান বিষয় নহয় বস্তু তাকে তেনেকুৱা কৈছো, নাছিল। যিয়ে এনেকুৱা সহায় কৰিব, হিন্দু মুছলমান কথা নাই, কিন্তু এইবিলাক বস্তুত ৰং সানিবৰ কাৰণে কিছুমান বেলেগ ধৰণৰ মন্তব্য কিছুমান দি আছে। হয় আৰু সেই মন্তব্য দি থকা বিলাক মোক কালিৰ পৰা মোৰ তাত বহুত কেইটা ফোন আহিছে, যে দাদা এইটো বস্তুটো মানে আপুনি ঠিকে ক'লে, কথাটো কি একচুৱেলি। এতিয়া মইতো ৰাতিপুৱা যে মই এটা মন্তব্য দিছো সেইটো কোনো নাজানেই কথাটো, সেইকাৰণে মই আজি ছচিয়েল মিডিয়াত দি দিছো হয় যে এটা কথা যেতিয়া মুখ্যমন্ত্ৰী আমাৰ কৈ দিছে, আৰু মই এইখিনিও কৈছো যে মুখ্যমন্ত্ৰী কৈছে, কিন্তু আমাৰ তাত এতিয়ালৈ কোনো ধৰণৰ ইনষ্ট্ৰাকচন অহা নাই। আৰু যেতিয়া আহিব আমি পংকজ পাঠকক লগ কৰি আমি নিশ্চয় কি ধৰণে কেনেকুৱা ব্যৱস্থা ল'ব লাগে আমি জনাম কথাটো। হয় এইটো ভাল মানুহৰ কথা কাৰণে মই ধুনীয়াকৈ কৈ দিলো। হয় তাৰ পাছত যেতিয়া কথাটো মিছা ওলাই গ'ল, মিছা ওলাই যোৱাৰ লগত আপুনিও ফিল কৰিলে যে নহয় এইটো কোনোবাই মিছলিড কৰিছে। তাৰ পাছত মোকতো নেতৃত্বটো সুধিছে যে একচুৱেলি নিউজটো ক'ৰ পৰা আহিল। মই ক'লো হয় পংকজ পাঠকে নিজে দিছে। কৈছে পংকজ পাঠকটো চিফ মিনিষ্টাৰে ফোন কৰা নাই, একদম CM অফিচৰ পৰা কনফাৰ্ম কৰি দিলে এইটো। যেতিয়া CM অফিচৰ পৰা কনফাৰ্ম হৈ গ'ল, আমিতো এটা ক'ব লাগিব ন কথা এটা। তেতিয়া মোক ক'লে যে প্ৰেছ বিবৃতি এটা দি দিয়ক, আৰু প্ৰেছ বিবৃতিটো দি জাষ্ট মিছা বুলি ক'ব দিলে, আৰু এটা যে কোন ফলৰ পৰা কি স্বাৰ্থত কিয় ফোন কৰিলে সেইটো এটা তদন্ত হ'ব লাগে, হয় নাই। সেইখিনি আমি এখন তদন্তৰ কাৰণে দিলো, তাকে কেইটামানে একদম FIR দিছে, গোচৰ দিছে, অমুক দিছে, কিবা দিছে, মানে হেৰি সাংবাদিকৰ কথা কোৱা নাই, মানে ছচিয়েল মিডিয়াতো জানেই আৰু নাই আপোনালোকে সেইবিলাক এইবিলাক কথা। বেছিভাগ ক্লাছ 8 ফেইল থাকে হয়, সেইকাৰণে মই আজি বেছিভাগ। ৰাতিপুৱা এটা পোষ্ট দিছো যে এনেই দূৰৰ পৰা মোবাইলটো লৈ পংকজ পাঠকক সমৰ্থন কৰি থকাতকৈ তেওঁক কোনে মিছলিড কৰিছে, ফোন নম্বৰ দি কোনটো দি, সেইটোত আপোনালোকে বেছি গুৰুত্ব দিয়ক। এনে হাতত মোবাইলটো লৈ কিনে মই অন্ধ সমৰ্থক বুলি কৈ লাভ আছে জানো কিবা কওকচোন। গতিকে মানে বিতৰ্ক নকৰিব, এইটো ঘৰত বহি মোবাইলটো লৈ বিতৰ্ক কৰা সাধাৰণ কথা, হয় কিন্তু অৰিজিনেলটো কি জানিব লাগিবতো। হয় হয় সেইখিনিয়ে পাৰে যদি আমিতো ক'লোৱে, কালি দিলো বাৰু, আপোনাৰ তাতো যদি কিবা আহে আপুনি সহযোগ কৰি দিব। মই সেইখিনিয়ে কম, আপোনাক যিখিনি কৈছিলো, যিটো হয় একচুৱেল যিটো এইটোয়ে কম। ইয়াতে মইতো ভেৰিফিকেশ্যন কৰিব পৰা, কনফাৰ্ম কৰিব পৰা মোৰ ইমান একচুৱেলি মই আপোনাক ওপৰলৈকে ক'ব কোনো হেৰি পাহৰিলো, নাই। মইও আপোনাৰ যেতিয়া মোৰ বস্তুটো মানে CMৰ ষ্টেটমেন্ট নহয় বুলি ক'লে, তেতিয়া মইও আপোনাক ফোন মাৰিছিলো, আপুনি ফোনটো নুঠালে বা নাপালো। মই পিছত মিডিয়া এজনকো সুধিছিলো হয় যে পংকজ পাঠকৰ ফোনটো লগাই দিয়েচোন, কৈছে নাই ফোনটো উঠোৱা নাই বুলি। সেইখিনি সময় মই জানিব খুজিছিলো যে আপুনি এইটো দিলে যে এইটো ক'ৰ পৰা পালে, আপুনি কেনেকুৱা পালে, কিন্তু আপোনাক নাপালো কানেকশ্যনত, মিডিয়াজনো নাপালে, হয় সাংবাদিকজনো। হয় বাৰু হৈ গ'ল যি হ'ল, এইটো আৰু হ'ব লগা ইমান ডাঙৰ বিষয় নহয় এইটো। হয় কিন্তু আপুনি এটা বস্তু চাব যে প্ৰথম কিন্তু আমাৰ MP গৰিহণা দিছে দেই, সুস্মিতা দেৱে। হয় MP কৈছে এইটো ল এণ্ড অৰ্ডাৰ ফেইল, এইটো বেয়া হৈছে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও কৈছে, চৰকাৰখনৰ বিৰুদ্ধেও কৈছে যে এনেকুৱা আইন হাতত তুলি ল'ব নাপায়। এইটো তেওঁ দুপৰীয়া ক'লে, সেই একেটা কথা মই ৰাতিপুৱা ক'লো। কোৱাৰ পিছত আৰু এইটো চিম্পলি আমি মিছা বুলি কৈ থলো, যে এইটো মানে কোনোবাই ভুৱা হেৰি কৰিছে, আৰু তদন্ত হ'ব লাগে, সেইখিনিয়ে, বেলেগ একো নাই আৰু কথা। হয় হ'ব। ঠিক আছে বাৰু, ভাল লাগিল কথা পাতি। আমি